क्या क्या गिर जाएगा कोई बात, हम भी है। अरे गिर जाएगा ना। अरे हम है ना। इसका वेट जानते हैं आप कितना है? जो भी हो कोई बात नहीं। ऐसा मत कीजिए, इधर देने में क्या प्रॉब्लम है आपको? 500 का दीजिए, प्रीमियम है ना। हाँ 500 का दीजिए। कैश ना कार्ड? हाँ कैश ना कार्ड? कितना का? कैश ना कार्ड? फोन पे करेंगे। फोन पे आवत कर दीजिए। दिया नहीं? नहीं दिया, नहीं दिया। क्या हुआ? इतना भी रूल्स ठीक नहीं है, वो बोल रहा हूँ मैं। सर्वर काम नहीं करता है। हाँ फोन पे का सर्वर काम नहीं कर रहा है, इसलिए पहले पेमेंट ले रहे हैं। अमाउंट कितना दूँ? सर को कुछ बोला, गलत बोला है क्या? क्या? सर को कुछ गलत बोला है क्या? क्या गलत बोला? नहीं, आप ज़्यादा मत कीजिए ऐसे बोला। अरे आप समझे नहीं, गया है ठीक है, मिला। हाँ। आप समझे नहीं, इसका वेट कितना है पता है आपको? अरे जितना भी हो उससे क्या मतलब? क्या जितना भी? हम गिर जाएंगे तो क्या करेंगे नहीं, इसलिए तो आपके? हम पकड़ा है इंसान से। हम तो आप पकड़ेगा तो हम ही पकड़ लेगा ना। अरे आप तो बुरा मान गए। अरे बुरा मत वो नहीं, मानिए ना। आप फिर नजर उठाया था तो आप ज़्यादा दीजिए दीजिए, डाल दीजिए। ठीक है, आते। हाँ सर। गुड इवनिंग, এটা নতুন ভিডিঅ' আৰু এতিয়া আজি ইভিনিং টাইমত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আজি প্লেন, এতিয়া ইভিনিং আছে, প্লেনটোতে মই এটা নাইট ৰাইড কৰিম আজি। বহুত দিন হ'ল নাইট ৰাইড কৰা নাই। একচুৱেলি মোৰ নাইট ৰাইডটো বহুত ভাল লাগে। ডে ৰাইডতকৈ নাইট ৰাইডটো বহুত বেছি ভাল লাগে মোৰ। ৰাতি একদম ৰাস্তাটো চাইলেণ্ট হৈ থাকে, চাৰিওফালে এন্ধাৰ, গাড়ী ট্ৰাকবোৰ চলি থাকে, দুই এখন গাড়ী চলি থাকে, বঢ়িয়া লাগে। আৰু দিনৰ নিচিনাকৈ ৰ'দটো নাথাকে যে, সেইকাৰণে ৰাতি ৰাইড কৰিবলৈ বঢ়িয়া লাগে। গতিকে আজি ভাবিছোঁ এটা নাইট ৰাইড এটা কৰিম। এইটো গুৱাহাটীত এটা ৰুম, মই যিটোত আছিলোঁ ৰুমটোত, সেইটো ৰুমটো। তো আজি হ'ল এপ্ৰিলৰ 30 তাৰিখ। আজি এইটো ৰুমটো এৰিব লাগে মই। সেইকাৰণে ভাবিছোঁ এৰি পেলাই ঘৰত যোৱা কথা আছিলে, কিন্তু ঘৰলৈ নাযাওঁ মই। সেইটো কেঞ্চেল কৰিছোঁ, ঘৰলৈ যোৱা প্ৰগ্ৰেমটো। আৰু সেইকাৰণে মই কাজিৰঙালৈ যোৱা প্ৰগ্ৰেম এটা বনাইছোঁ। কাজিৰঙালৈকে যাম। কাজিৰঙা ইয়াৰ পৰা আপোনাৰ 216 কিলোমিটাৰ, মানে 220 কিলোমিটাৰ ধৰক, তেনেকুৱা আৰু ট্ৰেইনত। গতিকে যদি মানে ওলাম, এতিয়া ইভিনিং ওলালে ক'ৰবাত এনে 4 ঘণ্টা 5 ঘণ্টামান লাগে, কিন্তু অলপ ৰখি ৰখি যাম, ভিডিঅ' চিডিঅ' বনাই যামতো। সেইকাৰণে গোটেই ৰাতিটো গুচি যাব, পাৰ হৈ যাব, মানে কালি মৰ্ণিংহে গৈ পাম। নমস্কাৰ, এটা ৰাতিৰ ভিডিঅ'ত। আজি একচুৱেলি এপ্ৰিলৰ 30 তাৰিখ, আৰু যিটো ৰুম মই লৈছিলোঁ গুৱাহাটীত, সেই ৰুমটো বৰ্তমান এতিয়া এৰিলোঁ। একচুৱেলি কালি ৰাতিপুৱা এৰিম বুলি ভাবিছিলোঁ। কালি ৰাতিপুৱা এৰি পেলাই ঘৰত যাম বুলি ভাবিছিলোঁ, কিন্তু পিছত ভাবিলোঁ নাই, এটা নাইট ৰাইড এটা কৰোঁ। বহুত দিন নাইট ৰাইড কৰা নাই। সেইকাৰণে গোটেই বস্তু পাতিবোৰ সামৰি পেলাই বনৰীয়াত লোডিং কৰিলোঁ, কৰি পেলাই ওলাই আহিছোঁ। এতিয়া আহি পেলাই হেৰি কি পাইছোঁ নাজানো, গুৱাহাটীতে আছোঁ। মুঠতে ISBT পোৱা নাই। আৰু ৰাইডটো পূৰা কমপ্লিট, একদম ৰাতিৰ ৰাইড হ'ব এইটো। ৰাতি পুৱাই যাব আৰু ৰাইড কৰি কৰি, তেনেকুৱা ৰাইড হ'ব এইটো। বহুত দিন কৰা নাছিলোঁ এইটো ৰাইড। কলকাতা লাষ্ট যাওঁতে কৰিছিলোঁ, তেতিয়া ভাল লাগিছিলে মোৰ নাইট ৰাইড কৰি পেলাই। এনেও নাইট ৰাইড কৰি পেলাই ভাল লাগে। সেইকাৰণে এতিয়া ভাবিছোঁ অলপ নাইট ৰাইড কৰোঁ বুলি। এতিয়া মই ভাবিছোঁ যে মই লোকেশ্যন ভাবিছোঁ যে ফাৰ্ষ্ট কাজিৰঙালৈকে যাম। কাজিৰঙাৰ পৰা তেনেকৈ গোলাঘাট হৈ পেলাই আপোনাৰ ডিমাপুৰ ওলাম বুলি ভাবিছোঁ। ডিমাপুৰ আৰু কহিমা। কিন্তু আজি গোটেই একদম কহিমালৈ গৈ নাপাম।
কহিমালৈ বহুত দূৰ। মই আজি কাজিৰঙালৈকে যাম। কাজিৰঙালৈকে মোটামুটি 220 কিলোমিটাৰ হ'ব গুৱাহাটীৰ পৰা। মই কোনো ধৰণৰ আগতেও কৈছিলোঁ নেকি, প্লেন ৰাইড নকৰোঁ। মই চব আনপ্লেন ৰাইডবোৰ কৰোঁ। হঠাৎ কিবা এটা জেগালৈ, যিটো জেগা ভাল লাগে সেই জেগাটোলৈ ওলাই যাওঁ। মানে যিটো জেগাত যাবলৈ মোৰ মন যায় সেই জেগাটোলৈ ওলাই যাওঁ আৰু। গতিকে এইটো এটা আনপ্লেনড ৰাইড হ'ব। আৰু একচুৱেলি এতিয়া মোৰ কোনো প্ৰব্লেম নাই। মোৰ হাতত পেনটো আছে আৰু লগত বনাই খাবলৈ চাউল তাউল দালি চালি গোটেই আছে, লগত গেছ ষ্টভো আছে। গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই। য'ত ভোক লাগে, য'ত ভাগৰ লাগে, য'ত চাই পেলাই কেম্প টানি দিম, তাতে থাকি দিম আৰু তাৰপিছত নেক্সট ওলাই দিম অলপ ৰেষ্ট কৰি পেলাই। তেনেকুৱা ছিষ্টেমৰ হ'ব। গুৱাহাটীৰ ব্ৰিজ গোটেইকেইখন পূৰা কমপ্লিট হৈছে, চলাই পেলাই ধুনীয়া লাগিছে সেইকাৰণে। আৰু বিশেষকৈ ৰাতি গাড়ী বেছি সিমান এটা নাই এইখিনি এৰিয়াত। জালুকবাৰীত আছিলে অলপ ট্ৰেফিক, ইয়াতে বহুত কম আছে। চ' এইখিনি আহি পালোঁ খানাপাৰা। ইয়াতে ৰাস্তাখিনি বনাই আছে। এতিয়া অলপ এনেকুৱা ভিউত নাজাৰাটো এনজয় কৰক ৰাতিৰ। ইয়াতে এতিয়া পূৰা আৰু নাইট চুপাৰবোৰ পাম আৰু। এতিয়াতো কেইটা 7:47, দেৰিকৈতো আৰু পাম ৰাতি। এই নাইট চুপাৰবিলাকৰ লগত চলাই পেলাই কিন্তু বঢ়িয়া লাগিব। সেই আমেজটোৱে মোৰ ল'বলৈ মন আছে। এইয়া পূৰা নাইট চুপাৰ ভৰি আছে ইয়াতে খানাপাৰা। এইখনো ৰখিব। এইখনচোন মেঘালয়াৰ হয়, ML আছে নাম্বাৰ প্লেট। ইয়াতে পেট্ৰলটো ভৰাই লওঁ। ठीक है आते। हाँ सर। যোৰাবাটৰ আচল টাৰ্ণিং মোৰ পাইছোঁ এতিয়া। এই টাৰ্ণিং কেইটাত চলাই মজা লাগে কিন্তু। বহুত দিনৰ মূৰত আহিলোঁ এইফালে। বনৰীয়া পিছফালে লাগেজবোৰ উঠাই দিলে পূৰা গাড়ীখন বহুত হেভি হৈ যায় একদম। মোটামুটি গাড়ীখনততো ৱেট 200 কেজি আছে। আৰু বাকী লাগেজ যদি উঠাই দিওঁ তেতিয়া ৱেট মোটামুটি 300 কেজিমান হৈ যায় চাগে। লাগেজবোৰততো 100 কেজি হৈয়ে যাব। 300 কেজি ৱেট পূৰা কণ্ট্ৰল কৰাটো সহজ নহয়। আৰু পিছফালে ৱেট থাকিলে আগফালে অলপ লাইট হৈ যায়তো। এইখিনিৰ পৰা টাৰ্ণিং খতম আৰু এইটো লাষ্ট টাৰ্ণিং। ইয়াৰ পৰা চিধা ৰাস্তা। ইয়াতে এইবোৰ ৰিজৰ্টবোৰ পোৱা যায়, দ্য ব্লু অৰ্কিড ৰিজৰ্ট। হেলমেটত আপোনাৰ GoProটো ফিটিং কৰি ল'লে ইমান পোহৰ নাহে। এতিয়া GoProত যিখিনি পূৰা পোহৰ আহি আছে, মানে হেলমেটত লগাই ল'লে ইমান পোহৰ অহা নাছিলে আগতে।
এতিয়া দেখিছে ছাইডৰ ফালে পূৰা দেখা পায় কি আছে কি নাই বৰ্ডত। এয়া আহি পালোঁ জাগিৰোড। এয়া ৰাস্তা ষ্টাৰ্ট হ'ল। এইখিনিত আকৌ ব্ৰিজখন বনাই আছে নহয়। এই ট্ৰাকখনে পূৰা ধূলি উৰাইছে, গোটেই ধূলি খাব লাগিব এতিয়া। কেনেকুৱা ৰাস্তা দেখোন এইটো। বাপৰে সেইখিনি সাংঘাতিক ধূলি খালোঁ দেই। বহুত বেয়া হৈছে ৰাস্তাখিনিৰ পৰা, ধূলি হৈ গৈছে সেইখিনি। মই এতিয়া আহি পালোঁ আপোনাৰ ৰহাত আহি ইয়াতে এটা শ্বৰ্ট ব্ৰেক এটা ল'লোঁ, পানী চানী খালোঁ, অলপ ধূলি চুলিবোৰ চাফা কৰিলোঁ। আৰু ইয়াতে এই ভাইটিসকল আহি পেলাই কিনে বহুত কিবা কিবি সুধিলে আৰু বাকী তোমালোকে কোৱা কিবা। নোহোৱা হ'ল নেকি এতিয়া? দাদাজনক লগ পাই ভাল লাগিলে, তো পাৰিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নামকেইটা কৈ দিয়া তোমালোকৰ। মোৰ নাম সৌৰভ হয়, বাকী আমি প্ৰগ্ৰাম চাব আহিছিলোঁ, ঘপতে লগ পাই গ'লোঁ। প্ৰগ্ৰাম ক'ত ইয়াতে আছে ন? বিহু ফাংচন চাব আহিলে লগ পাই গ'লোঁ, এতিয়া ভাল লাগিলে লগ পাই। জাৰ্ণি নামকেইটা কৈ দিয়া চবৰে। মোৰ নাম ৰাজদীপ। মোৰ নাম সৌৰভ ডেকা। আগত আহি নমস্কাৰ, মোৰ নাম এলেক্স শিৱম বৰা। আৰু নমস্কাৰ, মোৰ নাম জ্যোতিষ্মৰ শইকীয়া। আৰু মোৰ নাম শ্ৰীৰূপজ্যোতি নাথ। ঠিক আছে বাৰু, শুভেচ্ছা থাকিল, বাই বাই। অঁ, লগ পাই ভাল লাগিল চবকে। জাৰ্ণি আৰু ইয়াৰ পৰা ৰাইডটো মই এতিয়া কণ্টিনিউ কৰিম। ফগ লাইটকেইটা অফ কৰি দিলে পোহৰ থাকে, কিন্তু এনেকুৱা হয় পোহৰটো। আপাৰত আছে এতিয়া, ডিপাৰত এইখিনি, আপাৰত এইখিনি, আৰু ফগ লাইট দি দিলে পূৰা পোহৰ হৈ যায়। ৰাস্তাটোত মানে কিছুমান জেগাত মানে মেৰামতিবোৰ চলি আছে, ব্ৰিজবোৰ বনাই আছে, সেইকাৰণে পূৰা ধূলি হৈ গৈছে। আৰু ধূলি বহুত খালোঁ মানে লগাতকৈ। এতিয়া টাইম হ'ল 10:49, মানে 11টা বাজে। আৰু মই মোটামুটি নগাঁও পাম আৰু নগাঁও 20 কিলোমিটাৰমান আছে চাগে আৰু নগাঁৱলৈ। যেতিয়া আপোনাৰ 10টা বাজি যায়, তাৰপিছত মানে ৰাইডখিনি কৰি পেলাই মানে বহুত ভাল লাগে। ৰাস্তাটো পূৰা খালী হৈ যায়, গাড়ী কমি যায়। তাৰমানে যেতিয়া আৰু অলপ ৰাতি হ'ব, মোটামুটি 12টা 1টা 2টামান বজাত, তেতিয়া আৰু মানে পৰিৱেশটো আৰু চেঞ্জ হৈ যায়, গাড়ী আৰু অলপ কমি যায়। তেতিয়া অকল ট্ৰাকবোৰ পাব আপুনি। এইখন মোৰ আগত এখন ডাঙৰ ছুপাৰ। এইখিনি আহি পালোঁ আপোনাৰ নগাঁও বাইপাছ। কাজিৰঙাত গৈ মোৰ প্লেন আছে ক'ৰবাত কেম্পিং কৰাৰ। তো কাজিৰঙাটো আৰু বেছি দূৰ নায়েই, মোটামুটি পামেই চাগে। এতিয়া আপোনাৰ টাইম হ'ল 12:19 আৰু ৰাস্তা পূৰা খালী হৈ আহিছে আৰু গাড়ী চাড়ী এখন দুখন চলি আছে। জখলাবন্ধাত ৰখিমগৈ। জখলাবন্ধা আৰু 36 কিলোমিটাৰ আছে ইয়াৰ পৰা। কাজিৰঙা আৰু ইয়াৰ পৰা 51 কিলোমিটাৰ আছে, বেছি দূৰ নহয়। আৰু এইখিনি গুৱাহাটীৰ পৰা এইখিনি মই বেছি স্পীডত অহাই নাই, 50-60 চলাই আছোঁ। আহি ভাল লাগিছে, কিন্তু বেছি মানে দূৰ নহয়, দূৰ লগা নাই, অলপ জেগা এইখিনি। এতিয়ালৈ কিমান চলালোঁ? 151 কিলোমিটাৰ এতিয়ালৈ চলালোঁ মই গুৱাহাটীৰ পৰা। এইখন এখন ছুপাৰ গ'ল, ধুনীয়া।
মহাৰথী কালাৰটো ভাল লগা নাই। এইখন আৰু এখন গ'ল ছুপাৰ, এইখন ট্ৰানজিট ASTC ছুপাৰ। এইকেইখন ইমান দেখিবলৈ ধুনীয়া নালাগে। ৰেড বাছ যিকেইখন লিখা থাকে যে প্ৰিমো, সেইকেইখন ছুপাৰ কিন্তু বৰ ধুনীয়া ছুপাৰ দেই একদম। মাৰ্চিডিজ যিকেইখন মাৰ্চিডিজ বেঞ্চ। এইখিনি আহি পালোঁ মিছা। ইয়াৰ পৰা আৰু জখলাবন্ধা বেছি দূৰ নহয়, 23 কিলোমিটাৰ, আৰু কলিয়াবৰ তিনিআলি 12 কিলোমিটাৰমান আছে চাগে মেবি। এতিয়া টাইম হৈছে 12:30 বাজি গ'ল, 12:36, আৰু ৰাস্তা পূৰা খালী আৰু একদম ট্ৰাকবোৰ চলি আছে। আৰু মোৰ পিছফালে চাগে এখন ছুপাৰ আহিছে ধুনীয়া। হয়, এইখন বঢ়িয়া লাগিছে, চাৰ্টাৰ্ড ASTC চাৰ্টাৰ্ড, বগা কালাৰ। নাই এনে ৰখাইছে, এইটোতো মিলিটাৰী ষ্টেচন হয় দেখোন। এই ছুপাৰখন আৰু পাৰ হৈ গ'ল। ভলভো ছুপাৰবোৰৰ প্ৰতি মোৰ এটা কিবা এটা মানে বেলেগ মানে এটা কিবা হেৰি আছে, ক্ৰেজ এটা আছে তাৰমানে, কিয় নাজানো। গাড়ীকেইখন মানে মোৰ দেখিলেই কিবা এটা মানে উঠো লাগে, আৰু বহুত দূৰলৈ যেন মানে পূৰা জাৰ্ণি কৰিম আৰু বহি গৈ থাকি পেলাই ৰাতি। এয়া আহি পালোঁ কলিয়াবৰ তিনিআলি। এতিয়া মই যাব লাগিব চিধা, লেফ্ট চাইডে ঘূৰি দিলে তেজপুৰ পাই যাম, কিন্তু সেইফালে নাযাওঁ, চিধা যাম এনেকৈ। ইয়াৰ পৰা জখলাবন্ধা আৰু বেছি দূৰ নাই, 12 কিলোমিটাৰ। ইয়াৰ পৰা হাইৱেটো 2 লেন হৈ গ'ল। ৱেলকাম টু জখলাবন্ধা। জখলাবন্ধা টাউনখন আহি পালোঁ। ৰাতি এতিয়া বাজিলে 1টা, আৰু গোটেই বন্ধ হৈছে। আগত যিটো ছুপাৰবোৰ যে ৰখাই যায়, সেই ষ্টপটো আহি চাগে পোৱা নাই। এইখিনিয়ে জেগা, ইয়াতে ছুপাৰবোৰ ৰখায়। ইয়াতে দোকান পূৰা খোলা থাকে 24 আৱাৰ্ছ, আৰু মই ইয়াতে ৰখিম এতিয়া, কাৰণ এতিয়ালৈ কিমান চলালোঁ, 181 কিলোমিটাৰ, নন ষ্টপ বুলিয়ে ক'ব পাৰি। 181 কিলোমিটাৰ। ইয়াতে ধুনীয়া স্পট এটা বিচাৰিব লাগিছিলে। এইখিনি জখলাবন্ধা। ইয়াতে বহুত টাইম থাকিলোঁ মই, চাহ পানী খালোঁ, কলো কেইটামান লৈ ল'লোঁ। ইয়াতে অলপ পোহৰৰ অভাৱ আছে এইখিনি জেগাত, আজি অলপ এন্ধাৰ হৈ আছে। এৰিয়াটো এনেকুৱা, এইফালে ছুপাৰবোৰ আহি পেলাই এনেকৈ ৰখে। ইয়াতে হোটেলবোৰ আছে, লাইট চাইট আজি কম আছে, অলপ এন্ধাৰ হৈ আছে এৰিয়াটো। ইয়াত এখন ছুপাৰ আছে, এইয়া আগত এখন ছুপাৰ আছে। ইয়াৰ প্লেনটো হৈছে যে ইয়াৰ পৰা আপোনাৰ কাজিৰঙালৈকে গৈ থাকোঁ। এতিয়া টাইম হৈছে মোটামুটি 3টা বাজে, আৰু কাজিৰঙালৈকে গৈ থাকোঁ। কাজিৰঙা গৈ পোৱালে মোটামুটি ৰাতি পোহৰ হৈ যাব। আজিকালি সোনকাল পোহৰ হয়তো, 4:16 মানত পোহৰ হৈ যাব। হৈ গ'লে কাজিৰঙা গৈ পাম আৰামত। এইখিনি 46 কিলোমিটাৰ আছে। কাজিৰঙা গৈ পাওঁতে ক'ৰবাত 1 ঘণ্টা 15 মিনিট তেনেকুৱা লাগিব। গতিকে ইয়াৰ পৰা কাজিৰঙালৈ গৈ থাকোঁ। ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াতে আকৌ স্পীড লিমিট থাকে নহয়, 40। ইয়াতে স্পীড মিটাৰ থাকে।
এতিয়া আপোনাৰ টাইম হ'ল পুৰা 3টা বাজে 1 মিনিট আছে 2:59 AM এইখিনি টাইমত ৰাইড কৰি আৰু বেছি ভাল লাগে অলপ দেৰিকৈ পোহৰ হৈ যাব এইবোৰ জংঘল এৰিয়া আৰু ইয়াতে বাটে চাটে হাতী চাতি ওলাই চাগে মই আজি সেই কাজিৰঙাৰ এইখিনি এৰিয়া মানে ভালদৰে দেখিলোঁ দিনত আৰু বঢ়িয়াকৈ দেখা পালোঁহেঁতেন কিন্তু এতিয়া ৰাতি অলপ ভালদৰে মানে দূৰৰ ফালে দেখা পোৱা নাই ওচৰৰখিনি দেখি আছোঁ এনেতো আগতে যেতিয়া মই এইফালেদি গৈছিলোঁ নাইট ছুপাৰত গুচি গৈছিলোঁ শুই আছিলোঁ নাইট ছুপাৰত গমেই নাপাওঁ এইখিনি এৰিয়া যে পাৰ হৈ গুচি যাওঁ এইখিনি এৰিয়াত যে মই ৰখিব নোৱাৰোঁ ইয়াতে ক'ৰ পৰা হাতী ওলাই আহে কি জন্তু ওলাই আহে একো ক'ব নোৱাৰি ইয়াতে যেটো মিটাৰ আছিলে স্পীড মিটাৰ মোৰ স্পীড 47 দেখুৱাই আছিলে Thank you for your concern to animal safety. You are on animal corridor. Drive carefully. পুৰা চুপাৰ গৈ আছে এফালে ৰাতি চুপাৰত বহি গ'লে গম নাপায় এইবোৰ জেগাবোৰ ধৰিবই নোৱাৰি ইফালেদি যে গৈ আছে এতিয়া মই বাইকেদি গৈ আছোঁ কাৰণেহে এইখিনি পাহাৰীয়া এলেকা পালোঁ অকণমান তাতে দেখোন টাৰ্ণিং পুৰা ইয়াত যদি এই গাড়ীবোৰ চলি নাথাকে এইফালে আহিবলৈ যে নোৱাৰে আৰু ৰাতি সাংঘাতিক ভয় লাগিব তেতিয়া পুৰা চুনচান ৰাস্তা হৈ যাব আৰু গাড়ী চলি থাকে কাৰণেও জন্তুবোৰ চাগে এইফালে ৰাতি তেনেকৈ নাহে সিহঁতেও জানে লাইটৰ পোহৰবোৰ থাকে ন যদি গাড়ী নচলিলেহেঁতেন এইফালেদি জন্তুবোৰ চাগে পুৰা দেখি পোৱা গ'লহেঁতেন ৰাস্তা পাৰ হৈ থকা বেছিকৈ হ'লহেঁতেন তেতিয়া ৰাস্তা পাৰ হোৱাটো এতিয়া অলপ কমকৈ হয় গাড়ী চলি থাকে ন পোহৰ থাকে গাড়ীৰ লাইটৰ পুৰাপুৰি 200 কিলোমিটাৰ হৈ গ'ল গুৱাহাটী সেয়া লংকেশ্বৰৰ পৰা ইয়ালৈ
ৰাতিপুৱা মোটামুটি হ'লে এতিয়া 4:07 পোহৰ হৈছে। আকাশখন পূৰা পোহৰ হৈ উঠিছে। গোপ্ৰত চাগে নেদেখিব নেকি, নে অলপ দেখা পোৱা গৈছে চাগে। আৰু এইখিনি মই এইখিনি জেগাত ৰখিছোঁ, যিখন কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিখন মেইন গেট আছে সেইখন পাৰ হৈ আহি অলপ আগত। আৰু মই এতিয়া গৈ আছোঁ এটা কেম্প ছাইট এটাত, যিটোত মানে কেম্পিং কৰিম বুলি ভাবিছোঁ, যদি পাৰা যায় আৰু তাত কৰিবলৈ। গুড মৰ্ণিং ফ্ৰম কাজিৰঙা। যোৱাকালি ৰাতি ৰাইড কৰি আহি এতিয়া মই ইয়াতে পোহৰ হৈ গ'ল। এইখিনি কাজিৰঙাৰ গেটখন যিখন আছে সেইখন পাৰ হৈ আহিছোঁ। পাৰ হৈ আহি এইখিনি কিবা অলপ এৰিয়া পাইছোঁ, ষ্টাফ কোৱাৰ্টাৰ্ছ বুলি লিখা আছে ইয়াতে। হাতীখুলি টি ষ্টেট, এইটো ষ্টাফ কোৱাৰ্টাৰ্ছ হাতীখুলি টি ষ্টেট। আৰু এইকেইটা কোৱাৰ্টাৰকেইটা ভাঙি পৰি আছে, ভঙা চিঙা হৈ আছে দেখোন। ইয়াতে মানুহ নাথাকে। সেইটোত আছে মানুহ, এইফালে সেইটোতো আছে চাগে। এইটো কোৱাৰ্টাৰত মানুহ নাথাকে, এইটো ভাঙি গৈছে। এইফালে সেইখনে টি ষ্টেট চাগে, ফেক্টৰী সেইটো চাইডে। বাকী আমাৰ বনৰীয়া ইয়াতে ধুনীয়া থিয় হৈ আছে। বনৰীয়াক এবাৰ মই দেখুৱাম বুলি কৈছিলোঁ, আজি দেখুৱাই দিওঁ ধুনীয়াকৈ। এতিয়া বনৰীয়া এনেকুৱা দেখি, তাৰমানে পূৰা ফুল ব্লেক হৈ গৈছে বনৰীয়া, গোটেইখিনি ব্লেক। খালি এইকেইটা বস্তু যে দেখিছে হোৱাইট টাইপৰ, ইয়াতে খালি ওপৰত প্লাষ্টিক কাভাৰ দিয়া আছে কাৰণে হোৱাইট দেখিছে। প্লাষ্টিক কাভাৰ এইকাৰণে দিছোঁ কাৰণ বৰষুণ দিয়া চান্স আছিলে যে, সেইকাৰণে মানে মই প্লাষ্টিক কাভাৰটো ইয়াত লগাই আনিছিলোঁ। এতিয়াও অলপ ক্লাউডি হৈ আছে ৱেডাৰটো, বৰষুণ দিয়া চান্স আছে। বাকী সেইটো ছাইডৰ পৰা অলপ দেখুৱাই দিওঁ মই। বাকী এইটো ছাইডৰ পৰা এনেকুৱা ধুনীয়া, গোটেই এতিয়া ব্লেক হৈ গৈছে, বঢ়িয়া। আৰু এইটোৱে ফুল লোডিং ছেটআপ, মানে এনেকুৱা পিছফালৰ পৰা এনেকুৱা দেখি, বাকী ফ্ৰণ্টৰ পৰা এনেকুৱা বঢ়িয়া। এইটোৱে ছেটআপ পূৰা কমপ্লিট। আৰু এতিয়া লগত মোৰ টেণ্টটো আছে, লগত ষ্ট'ভো আছে, বনাইও খাব পাৰোঁ, টেণ্টটোত আনি ল'ব পাৰোঁ। এতিয়া কথা হ'ল যে মানে সেই যিটো কাজিৰঙা গেট আছে সেইখনটো ৰাতিয়ে পাৰ হৈ আহিলোঁ মই, ৰাতি হৈ আছিলে। ইয়াতে বহুত টাইম ৰখিলোঁ, ৰাতিপুৱাই গ'ল এতিয়া। আৰু ইয়াতে ওচৰত এটা কেম্প, ইক' কেম্প এটা নহয় কেইবাটাও বহুত আছে, কিন্তু মই এটা চাই থৈ দিছোঁ কিবা ন'মেডিক ইক' কেম্প বুলি। তো সেইটো কেম্পটোলৈ গৈ চাম, তাত যদি কেম্পিং কৰিবলৈ মানে সুবিধা হয় তেনেহ'লে তাত কেম্প টানি পেলাই এতিয়া শুম মই, কাৰণ ৰাতিটো ৰাইড কৰিলোঁ, এতিয়া অলপ শুব লাগিব দিনটো। তাৰপিছত উঠি পেলাই বাকী আৰু নেক্সট প্লেন এটা কিবা কৰিম, ক'ত যাওঁ কি কৰোঁ। গতিকে এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকে চাগে কেম্পিং কৰা বা কিবা এটা কি কৰোঁ প্লেন, সেইখিনি দেখিব নেক্সট ভিডিঅ'ত। তো এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ। লগ পাম এটা নেক্সট ভিডিঅ'ত। আৰু এই যদি ৰাইডটো চাই পেলাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট এইখিনিও কৰিব, ভাল লাগিব তেতিয়া। বাকী সেয়া লগ পাম পিছত।